কেন্দ্ৰীয় চৰকাৰে 2004 চনৰ 1 জানুৱাৰীৰ পৰা এটা নতুন পেঞ্চন আঁচনি ঘোষণা কৰিছিল আৰু সেই নতুন পেঞ্চন আঁচনি অনুযায়ী 2004 চনৰ 1 জানুৱাৰীৰ পিছত যিসকল কৰ্মচাৰীক নতুনকৈ নিযুক্তি দিয়া হৈছিল সেই কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এইটো কাৰ্যকৰী কৰা হৈছিল আৰু সেই আঁচনিটোৱে ৰাষ্ট্ৰীয় পেঞ্চন সিস্টেম অৰ্থাৎ নেশ্যনেল পেঞ্চন সিস্টেম হিচাপে নামাকৰণ কৰা হৈছিল আৰু যেতিয়া কেন্দ্ৰীয় চৰকাৰে এই নতুন পেঞ্চন আঁচনি ঘোষণা কৰিলে তাৰ পৰৱৰ্তী সময়ত 2005 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ৰাজ্যতো এই নতুন পেঞ্চন আঁচনিটো কাৰ্যকৰী কৰা হৈছে আৰু ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আৰু শিক্ষক সন্থাসমূহে এই যিটো নতুন পেঞ্চন আঁচনি গ্ৰহণ কৰিছে ইয়াৰ প্ৰতিবাদত বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে আৰু বিশেষভাৱে যদি আমি চাওঁ তেতিয়াহ'লে যিটো পুৰণি যিটো পেঞ্চন আঁচনি আছিল এই পেঞ্চন আঁচনিত কৰ্মচাৰীসকলে যিটো দৰমহা পাইছিল সেই দৰমহাৰ বেছিকৰ পৰা 50% কিন্তু দৰমহাৰ পৰা কোনো ধৰণৰ পইচা কৰ্তন কৰা নাছিল মূল দৰমহাৰ পৰা 50% কাটি তেওঁলোকক এই পেঞ্চনৰ সুবিধাটো দিয়া হৈছিল আৰু পুৰণি পেঞ্চন আঁচনিত সেই সময়ত তেওঁলোকৰ GPF-ৰ ব্যৱস্থা আছিল গ্ৰেচুটিৰ ব্যৱস্থা আছিল আৰু চিকিৎসা সেৱাৰো ব্যৱস্থা সেই সময়ত পুৰণি পেঞ্চন আঁচনিত আছিলে কিন্তু যিটো নতুন পেঞ্চন আঁচনি ঘোষণা কৰিলে এই নতুন পেঞ্চন আঁচনিৰ ক্ষেত্ৰত আমাৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ পৰা তেওঁলোকৰ প্ৰতি মাহে দৰমহাৰ পৰা 10% বেচিক প্লাছ দিয়ে 10% কৰ্তন কৰা হৈছে আৰু তাৰ বিপৰীতে ৰাজ্য চৰকাৰেও 14% তেওঁলোক বিপৰীতে দিয়া হৈছে তাৰমানে 24% এই টকাটো তেওঁলোকৰ এটা পেঞ্চন ফাণ্ড ৰেজিষ্ট্ৰেশ্যন অথৰিটি PFRA এইটো গঠন কৰি তাত জমা কৰা হৈছে এতিয়া এই যিটো টকা এই টকাটো NSDL-ত তেওঁলোকে বিভিন্ন যিখিনি ফাণ্ড এই ফাণ্ডটো ষ্টক এক্সচেঞ্জৰ জৰিয়তে বিনিয়োগ কৰাৰ ব্যৱস্থা লোৱা হৈছে আৰু এই যিটো টকা জমা দিয়া হৈছে অৱসৰৰ পাছত 60% মুকলি কৰি দিয়া হৈছে আৰু 40 যিটো % থাকিব সেই পাৰ্চেণ্টটো বিনিয়োগৰ জৰিয়তে তাৰ লাভাংশৰ পৰা সেই পেঞ্চনটো দিয়া হৈছে ইয়াত কোনো চিকিৎসা সেৱাৰ ব্যৱস্থা নাই গ্ৰেচুটিৰ ব্যৱস্থা নাই আৰু তেনেকৈ GPF-ৰো কোনো ব্যৱস্থা নাই গতিকে আমি এটা লক্ষ্য কৰিছোঁ যে এই যিটো কৰ্মচাৰীসকলৰ যিটো পেঞ্চন দিয়া হৈছে এই পেঞ্চনটো ইতিমধ্যে কৰ্মচাৰীসকলে খুব বেছি
900, 1000, 1200 টকাকৈ তেওঁলোকে ইতিমধ্যে পেঞ্চন পাবৰ কাৰণে সক্ষম হৈছে। গতিকে মই আশা ৰাখিছোঁ যে কৰ্মচাৰীসকলে যিটো নতুন পেঞ্চন এইটো বাতিল কৰি পুৰণি পেঞ্চনটো বাহাল ৰখাৰ ক্ষেত্ৰত দাবী জনাই আহিছে আৰু ময়ো ৰাজ্য চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰে বিবেচনা কৰিব পাৰে নেকি, আৰু এই ক্ষেত্ৰত যদি বিবেচনা কৰিব পাৰে তেনেহ'লে নিশ্চয় কৰ্মচাৰীসকল উপকৃত হ'ব। আৰু যদি নহয় তেনেহ'লে মই এটা পৰামৰ্শ দিব বিচাৰিছোঁ, বিকল্প পৰামৰ্শ, যে আমাৰ যিসকলে পেঞ্চন পাব সেই পেঞ্চন পোৱা যিসকলে 2005 চনৰ পৰা যদি আমি ধৰোঁ তেতিয়াহ'লে এতিয়া 19 বছৰমান হৈছে। এতিয়া যদি আমি এটা নিৰ্দিষ্ট সময় বান্ধি দিওঁ যে 2035 চন, যিসকলৰ 2035 চনৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব সেইসকলক যদি আমি কিবা তেওঁলোকক কম্পেনচেট কৰিব পাৰোঁ, যদি এটা কাট অফ ইয়াৰ ধৰক 2035 চন বা 2030 চন, আৰু তেওঁলোকক যদি কম্পেনচেট কৰি দিব পৰা যায় তেতিয়াহ'লে হয়তো কৰ্মচাৰীসকল উপকৃত হ'ব। আৰু 2035 চনৰ পিছত যিসকলে অৱসৰ গ্ৰহণ কৰিব সেইসকলক যিহেতু তেওঁলোকৰ দীঘলীয়া সময় আছে অৱসৰ ল'ব, আৰু যিহেতু চেলাৰীটো মাজে মাজে বৃদ্ধি হয়, গতিকে দীঘলীয়া সময়লৈকে যদি আমি চাওঁ তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ পেঞ্চনটো হয়তো বৃদ্ধি হ'ব পাৰে। কিন্তু কম সময়ত যিসকলে অৱসৰ ল'ব সেই অৱসৰ লোৱা পেঞ্চন, যিসকল কৰ্মচাৰী কম সময়ত অৱসৰ ল'ব সেইসকলৰ ক্ষেত্ৰত যদি এটা কাট অফ ইয়াৰ যদি ধৰি লৈ তেওঁলোকক যদি কম্পেনচেট কৰে তেতিয়াহ'লে মই ভাবোঁ আমাৰ কৰ্মচাৰীসকল উপকৃত হ'ব। সেইটো মানে নে নাই মই নাজানো, আৰু প্ৰয়োজন হ'লে আমাৰ চৰকাৰে আমাৰ কৰ্মচাৰী পৰিষদ বা বিভিন্ন সংস্থাৰ লগত আলোচনা কৰি যদি তেনেধৰণে এটা ব্যৱস্থা, বিকল্প ব্যৱস্থা কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। এই কথাখিনি মই আমাৰ মাননীয় পেঞ্চন বিভাগৰ মন্ত্ৰীক মই বিশেষভাৱে বিবেচনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে NPSৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে অৱতাৰণা কৰিছে। সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়াৰ যোগেদি সন্মানীয় সদস্যগৰাকীক জনাব খোজোঁ যে ভাৰত চৰকাৰৰ নতুন পেঞ্চন আঁচনিৰ আৰ্হিত অসম চৰকাৰে ইংৰাজী 2005 চনৰ পৰা নতুন পেঞ্চন আঁচনি ৰূপায়ণ কৰি আহিছে। তদুপৰি পুৰণি পেঞ্চন আঁচনিৰ আৰ্হিত নতুন পেঞ্চন আঁচনিৰ অধীনস্থ কৰ্মচাৰীসকললৈও গ্ৰেচুইটি প্ৰদানৰ ব্যৱস্থা কৰিছে। মই যিহেতু চৰকাৰী তথ্যমতে কৈছোঁ, গতিকে সন্মানীয় সদস্যগৰাকীক যেনেকৈ কৈছে যে এই কৰ্মচাৰীসকলৰ গ্ৰেচুইটিৰ ব্যৱস্থা নাই, সেইটো হয়তো তেখেতক যোনে ব্ৰিফ কৰিছে সেইটো অলপ ভুল ধৰণেৰে কৰিছে। আমাৰ ডিপাৰ্টমেণ্টে মোক জনোৱা মতে পুৰণি পেঞ্চন আঁচনিৰ আৰ্হিত নতুন পেঞ্চন আঁচনিৰ অধীনস্থ কৰ্মচাৰীসকললৈও গ্ৰেচুইটি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি নতুন পেঞ্চন আঁচনিৰ অধীনত কৰ্মচাৰী এজনে যদি চাকৰি কালত মৃত্যুবৰণ কৰে তেওঁলোকৰ পৰিয়াললৈ কম্পেনচেটেড ফেমিলি পেঞ্চনৰ ব্যৱস্থাও কৰা হৈছে। আৰু অসম চৰকাৰৰ সিদ্ধান্ত আমি জানো, সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, এজন ব্যক্তি যদি কৰ্মৰত অৱস্থাত মৃত্যুমুখত পৰে তেখেতে আজিকালি চাকৰি নাপায়, তেখেতৰ পৰিয়ালৰ কোনোৱে চাকৰি নাপায়, কিন্তু তেখেতৰ যিমান দিনলৈকে চাকৰি থাকে তেওঁৰ পৰিয়ালে সিমানকৈ দৰমহা প্ৰত্যেক মাহে পাই থাকিব।
ধৰি ল'লোঁ মানুহগৰাকীৰ আৰু 20 বছৰ চাকৰি আছিলে, তেখেতৰ মৃত্যু হ'ল, তেখেতৰ পৰিয়ালে নেক্সট অফ কিনে নেক্সট 20 বছৰলৈকে প্ৰত্যেক মাহৰ দৰমহা পাই থকাৰ ব্যৱস্থা হ'ব। নতুন পেঞ্চন আঁচনিৰ অধীনস্থ বিষয়া কৰ্মচাৰীৰ মূল বেতন, বেচিক পে আৰু ডিএৰ 10% ধন পেঞ্চন আঁচনিৰ অধীনত প্ৰতিমাহে কৰ্তন কৰি বিষয়া কৰ্মচাৰীসকলৰ নিজা PPAN একাউণ্টত জমা কৰা হয় আৰু চৰকাৰে সংশ্লিষ্ট কৰ্মচাৰীজনৰ বাবে 10% ধন জমা কৰে তেওঁৰ PPAN একাউণ্টত। অৱসৰৰ সময়ত কৰ্মচাৰী আৰু চৰকাৰৰ মাজত চৰকাৰৰ জমা ধনৰ ওপৰত বিভিন্ন পেঞ্চন স্কিমত নিৱেশ হৈ থকা নিৱেশ মূল্য ভেলু অফ ইনভেষ্টমেণ্টৰ ওপৰত কৰ্মচাৰীজনে 60% এককালীন অংশ লামচাম উঠোৱাৰ পিছত বাকী ৰৈ যোৱা 40% বীমা সংস্থাত নিৱেশ কৰিলে তাৰ পৰা কৰ্মচাৰী এজনে মাহেকীয়া পেঞ্চন লাভ কৰে। সেয়েহে নতুন পেঞ্চন আঁচনিৰ অধীনস্থ কৰ্মচাৰী এজনৰ চাকৰিয়াল 10 বছৰ কম হ'লেও পেঞ্চন লাভ কৰে। নতুন পেঞ্চন আঁচনিৰ অধীনস্থ কৰ্মচাৰী এজনে তেওঁৰ পাবলগীয়া পেঞ্চন তেওঁলোকৰ জমা ধনৰ ওপৰত নিৰ্ভৰ কৰে আৰু তেওঁলোকৰ জমা ধনৰ পৰিমাণ তেওঁলোকৰ দৰমহাৰ পৰিমাণ আৰু চাকৰিৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে। পুৰণি পেঞ্চন আঁচনিৰ অন্তৰ্গত OPS মানে অন্তৰ্গত কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ন্যূনতম পেঞ্চন তেওঁৰ অন্তিম দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে। মানে অধ্যক্ষ ডাঙৰীয়া শেষৰ দৰমহাটো এজন পুৰণি OPSৰ কথা কৈছোঁ, ব্যক্তিয়ে যিমান পায় তাৰ 50% কৰ্মচাৰীজনে পেঞ্চন লাভ কৰে। কিন্তু নতুন পেঞ্চন আঁচনিৰ অধীনস্থ বিষয়া কৰ্মচাৰীসকলে অৱসৰৰ সময়ত PRAN একাউণ্টত সুদসহ জমা হোৱা ধন 60% এককালীনভাৱে উঠোৱাৰ পাছত বাকী ৰৈ যোৱা ধনৰ 40% বীমা সংস্থাত নিয়োগ বা বিনিময় কৰা সেই ধনৰ ওপৰত প্ৰত্যেক মাহে পেঞ্চন লাভ কৰে। অধ্যক্ষ ডাঙৰীয়া, আচলতে অলপ কনফিউজন এটা আছে। আপুনি আমাৰ 2005ত NPS ষ্টাৰ্ট হৈছিলে, আজি 15 বছৰ 19 বছৰ হ'ল। কিন্তু অধ্যক্ষ ডাঙৰীয়া, আমি ভাবোঁ, এতিয়া ক'বলৈ যিহেতু দিগদাৰ, কিন্তু যিসকলে 30 বছৰ বা 32 বছৰ চাকৰি কৰিব তেওঁলোকে হয়তো যথেষ্ট সংখ্যক পেঞ্চন লাভ কৰিব বুলি ভবা হয়। কিন্তু হয়, সদস্যগৰাকীয়ে যিটো প্ৰশ্ন, তেখেতে সেইটো কথা জানেই, তেখেতে কৈছেই। কিন্তু যিসকলে হ্ৰস্বকালীন সময়ৰ কাৰণে চাকৰিত যোগদান কৰিছে তেওঁলোকৰ হয়তো কিছু অসুবিধা হৈছে। কিন্তু এই বিষয়ে বিত্ত বিভাগে আমাক জনোৱা মতে 12/6/2022 তাৰিখে মাননীয় বিত্তমন্ত্ৰী মহোদয়ৰ লগত সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত বিত্তমন্ত্ৰী মহোদয়ে তেওঁলোকক জনায় যে এই বিষয়ে আমাৰ চৰকাৰে পৰীক্ষা নিৰীক্ষা কৰিব আৰু তেওঁলোকক ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কোনো ধৰণৰ আন্দোলনৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়। গতিকে অধ্যক্ষ ডাঙৰীয়া, তেখেতে যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছে, আমাৰ চৰকাৰ সেই প্ৰশ্নটোলৈ নিশ্চয়কৈ অৱগত আৰু আমি চিৰিয়াছ। সেইকাৰণে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই NPS সন্থাৰ লগত, কৰ্মচাৰী সন্থাৰ লগত মিলিত হৈছে, আলোচনা হৈছে। পৰৱৰ্তী সময়তো নিশ্চয়কৈ আলোচনা কৰাৰ থল থাকিব আৰু আলোচনাৰ মাধ্যমেৰে কিবা এটা সমস্যাৰ সমাধান হ'ব। গতিকে এই বিষয়ে মই সদনক আশ্বস্ত কৰিলোঁ। ধন্যবাদ।